চালান অবিহনে চলাইছে সিন্ডিকেট আগমনিত কৰ ফাকিৰে শিলবালিৰ অবৈধ সৰবৰাহ নিৰ্বিকাৰ বনাঞ্চলিক বিষয়া ধুবুৰী জিলাৰ আগমনি ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত চালান অবিহনে ৰাজহ কৰ ফাকিৰে এটা সিন্ডিকেট বাহিনীয়ে গংগাধৰ নৈৰ পাৰত শিলবালিৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ পিছতো ছাগলীয়া আঞ্চলিক বন বিষয়া কবিল বৰাই নিৰ্বিকাৰ ভূমিকা পালন কৰিছে উল্লেখযোগ্য যে সিন্ডিকেট বাহিনীটোৱে বংগৰ পৰা গংগাধৰ নদীৰ পথেৰে নাওৰে শিলবালি চালানবিহীনভাৱে চোৰাংভাৱে কঢ়িয়াই আনি কাঠলতলি লোহাজানি ভাঙাতলি মৎস্য আদি বিভিন্ন স্থানৰ নৈৰ পাৰত মজুত কৰি ৰাখে সেইবোৰ পিছত চালানবিহীনভাৱে ট্ৰেক্টৰেৰে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি ৰাজহ ফাকিৰে সিন্ডিকেট বাহিনীয়ে চলাইছে লুণ্ঠন ৰাজ একেদৰে ইটাভাটাবোৰতো ৰাজহ চক্ৰৰ অবিহনে ট্ৰেক্টৰবোৰে মাটি সৰবৰাহ কৰি থকাৰ পিছতো ছাগলীয়া আঞ্চলিক বন বিষয়াগৰাকীয়ে একো ব্যৱস্থা গ্ৰহণ কৰা নাই এইদৰে চালানবিহীনভাৱে শিলবালি আৰু ৰয়ন্তি অবিহনে ইটাভাটা সন্মুখত দিনে নিশায়ে জেচিবিৰে মাটি খান্দি ডাম্পাৰ আৰু ট্ৰেক্টৰৰ সৰবৰাহ কৰি থকাৰ পিছতো বন বিভাগে একো ব্যৱস্থা গ্ৰহণ নকৰে যাৰ ফলত স্বাভাৱিকতে ৰাজ্য চৰকাৰে প্ৰত্যেক দিনাৰ ৰাজহ কৰ হেৰুৱাবলগীয়া হৈছে আনহাতে শিলবালি আৰু মাটি কঢ়িওৱা ট্ৰেক্টৰসমূহৰ উপযুক্ত নথিপত্ৰ নথকাৰ পিছতো জিলা পৰিবহণ বিভাগেও ৰহস্যজনকভাৱে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাৰ পৰিলক্ষিত হৈছে সকলো সাংবাদিকসকলক মোৰ আন্তৰিক ধন্যবাদ জনাওঁ মই সদৌ অসম গৰিয়ামৰীয়া দেখি জাতি পৰিষদৰ চেন্নগৰ আঞ্চলিক সভাপতি কৈ আছো কথা হ'ল আমাৰ যোনটো ইয়াত যোনটো গংগাধৰ মহলত পাৰ্মিট লৈ আহিছে ফয়জুল হক নামৰ এজন কন্ট্ৰাক্টৰে ঠিকাদাৰে এওঁৰ ডেভেলপমেণ্ট কাম হ'ল মুখ্যমন্ত্ৰী ডেভেলপমেণ্ট যোজনাৰ ভিতৰত এওঁলোকৰ কাম হ'ল এওঁলোকৰ ছাইড হ'ল গৰিবুট এতিয়া দেখা গৈ আছে দিনে ৰাতিয়ে ৰাতিপুৱা হেৰিত এওঁলোকে অবৈধ হিচাপে বালি শিল সিন্ডিকেট চলাই আছে এওঁলোকে ভাঙাদলিৰ পৰা কাঠলতলিৰ পৰা ভাঙাদলিৰ হৈ ট্ৰেক্টৰেৰে ছয় চকা বাহনেৰে গাড়ীবিলাক চালান লৈ ছত্ৰচাল ভাঙাদলি ৰনবাগলি তাৰপিছত এইবাৰে পোকালাগি এই ভিতৰ অঞ্চলে দি কিনি এওঁলোকে দেখাই আছে যে ভায়াটো গৰিবুট গৈ আছে আসলে এওঁলোকে প্ৰত্যেকজনকে এওঁলোকে ঘৰত বেপাৰ কৰি আছে ডেভেলপমেণ্টৰ কামৰ নামত কৈ কিনি এওঁলোকে ঘৰে বিক্ৰী কৰি আছে এইটো এটা এওঁলোকৰ অবৈধ এটা সিন্ডিকেট চলাই আছে এই চক্ৰটো লৈ কিনি আমি ডিএফওকো ফোন কৰিছিলো প্লাছ ইয়াত যে ৰেঞ্জাৰ আছে ৰেঞ্জাৰকো ফোন কৰিছো আৰু ইয়াত দেখা যায় যে ইয়াত যত ৰেঞ্জাৰৰ পিছত যোনটো হেৰি আছে এজন অফিচাৰ হিতেন ৰায়ৰ ছত্ৰছায়াত আৰু ৰেঞ্জাৰৰ ছত্ৰছায়াত এওঁলোকে অবৈধ হিচাপে দিনে ৰাতে সিন্ডিকেট চলাই আছে এইটো ডিপাৰ্টমেণ্টক আমি আমাৰ পিজিচিএফ ছাৰক আৰু ডিএফও ছাৰক আমি বিশেষভাৱে অনুৰোধ জনাওঁ যে এই অবৈধ সিন্ডিকেটটো অতি সোনকালে বন্ধ কৰিব লাগে নহলে আমি দল সংগঠন ৰাইজে বাটত ধৰ্ণা দিয়াৰ কাৰণে বাধ্য হ'ম আৰু য'ত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈ আছে য'ত আমাৰ কোনো সিন্ডিকেট নাই কোনো আমাৰ অবৈধ নাই এওঁলোকৰ আমাৰ এই মাননীয় মুখ্যমন্ত্ৰীৰ নাম বদনাম কৰি কিনে অবৈধ চক্ৰ চলাই আছে ইয়াত ডিপাৰ্টমেণ্ট আৰু প্ৰশাসনে চোকা নজৰ দিব লাগে এইখিনি আমাৰ চৰকাৰৰ ওপৰত দাবী পলিচিও মাটি নহয় এইটো চেন এণ্ড গ্ৰেভিলে আনিছে এওঁলোকে ফয়জুল হকে আৰু এইটোৰ কাম কৰিব লাগে গৰিবুৰত চৰকাৰী কাম কৰিব লাগে গৰিবুৰত এওঁলোকে এই গৰিবুৰৰ নামত লৈ কিনি ছত্ৰচাল ভামনডাঙ্গা ৰনবাগলি এওঁলোকে ভিতৰুৱা ঠাইত যাই কিনি ঘৰৰ কামৰ কাৰণে এওঁলোকে অবৈধ চক্ৰ এটা সিন্ডিকেট বিজনেছ এটা বেপাৰ এওঁলোকে চলাই আছে এইটোত চোকা দৃষ্টি দিব লাগে এই অবৈধ চক্ৰধাৰীবিলাক চৰকাৰে এওঁলোকক এটা ব্যৱস্থা ল'ব লাগে এইখিনি আমাৰ দাবী গোলগঞ্জৰ পৰা ইমামুল চৰকাৰৰ ৰিপৰ্ট নিউজ এট আছাম।
প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অটোমেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল প্যালেস বিভাগ ভৱন গুৱাহাটী